চৰকাৰৰ মানে দুটা মুখ, এটা হ'ল আপোনাৰ ঢাকি ৰাখে। এই ঢাকি ৰখা চেহেৰাটো আজিৰ পৰাই তেখেতসকলে খুলি আছে, স্পষ্ট হৈ আছে। আৰু এই কথাখিনি কিন্তু সৰ্বসাধাৰণ ৰাইজে উপলব্ধি কৰা দৰকাৰ। ইলেকশ্যনৰ আগত মিঠা মিঠা কথা কয়, ধোকা দিয়ে বিজেপি গভৰ্ণমেণ্টে, মানুহক মিছগাইড কৰে, লোভ লালচা দেখায়। কিন্তু ইলেকশ্যন হৈ যোৱাৰ পিছত আপুনি চাব, যোৱাকালিৰ পৰা আৰম্ভ কৰিছে, অলৰেডি টোলগেটৰ মূল্যবৃদ্ধি হ'ল, আৰু কিছুমান সামগ্ৰীৰ মূল্যবৃদ্ধি ৰাতিপুৱাৰ পৰা চাই আছোঁ। আৰু কালিৰ পিছত চাব আপোনালোকে আৰু বহুত সামগ্ৰীৰ মূল্য তেখেতসকলে বৃদ্ধি কৰিব। আৰু এইটো এই ইলেকশ্যনৰ সময়ত যে ডাঙৰ ডাঙৰ কেম্পিং প্ৰগ্ৰামবিলাক কৰিলে, বিশেষভাৱে শাসক গোষ্ঠীয়ে একোটা একোটা প্ৰগ্ৰামত কোটি কোটি টকা ব্যয় কৰিলে, কোনে দিয়ে এইবিলাক টকা, ক'ৰ পৰা আহে? আল্টিমেটলি তো সৰ্বসাধাৰণ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে এইবিলাক মানে আপোনাৰ বণিক গোষ্ঠীৰ পৰা আৰু ক'ৰবাৰ পৰা মেনেজ কৰি তেখেতসকলে এই ইলেকশ্যনত এই কামবিলাক কৰিছে। এতিয়া মূল্য বৃদ্ধি কৰি তেখেতসকলক সুবিধা দি আছে, কিন্তু মাধমাৰটো পৰিব সৰ্বসাধাৰণ ৰাইজৰ ওপৰত। কিন্তু সৰ্বসাধাৰণ ৰাইজ এই কথাটো কিন্তু ইলেকশ্যনৰ আগত বহুতেই চিন্তা কৰিব নোৱাৰে, চিন্তা কৰিব নিদিয়ে। হিন্দু মুছলমান আৰু কিছুমান কথা বাৰ্তা কৈ মানুহক এনেকুৱা মানে নিচা মানে এটা দি দিয়ে, তেতিয়া আৰু এই কথা বাৰ্তাবিলাক ঢাকি যায়। তো যিয়ে নহওক, মই এই মুহূৰ্তত টোলগেটৰ যিটো মূল্যবৃদ্ধি কৰিছে আৰু অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ যিটো যোজা এই চৰকাৰৰ নেতৃত্বত, বিজেপি চৰকাৰৰ নেতৃত্বত চলি আছে, এক মই কণ্ডেম কৰিছোঁ। আৰু চৰকাৰ যিহেতু কালি ডিক্লেয়াৰ হ'লে দিল্লীত আকৌ নতুন চৰকাৰ হ'ব, আমি আশা কৰোঁ ভাল চৰকাৰ আহক, সৰ্বসাধাৰণ ৰাইজৰ পক্ষত সিদ্ধান্ত লোৱা চৰকাৰ আহক, ৰাইজৰ এইবিলাক মানে সমস্যাবিলাক বুজা অনুভৱ কৰা চৰকাৰ এটা আহক, তেনেকুৱা আমি আশা কৰিছোঁ। আৰু যদি সেইটো নহয়, আকৌ যদি এই চৰকাৰৰ আহে, তেতিয়াহ'লেতো ৰাইজে এইবিলাক ফেচ কৰিবই লাগিব। চাওক, এক্সিট পলটো আপোনালোকে দেখিছে, কেতিয়াবা শুদ্ধ হয়, কেতিয়াবা ভুল হয়, কেতিয়াবা কিছুমান ষ্টেটত এইটো ঠিকে থাকে, কিছুমান ষ্টেটত ঠিক নহয়। এনেকুৱা ধৰণৰ বিগত দিনৰ যিটো এক্সিট পলৰ মানে হিষ্ট্ৰী, এইটো আপুনি যদি চায়, কেতিয়াবা ঠিক হয়, কেতিয়াবা ঠিক নহয়। গতিকে এইটো পঞ্চায়তে মই নৎসাতো কৰিব বিচৰা নাই, এইটো একচেপ্টো কৰিব বিচৰা নাই। ঠিক আছে, কিছুমান মানে এজেঞ্চিয়ে তেখেতসকলে পৰিশ্ৰম কৰিছে, তেখেতসকলে এটা ৰিপৰ্ট সংগ্ৰহ কৰিছে, কিন্তু আৰু বেছি সময় নাই। কালি যিহেতু এইটো জলজল পটপট হৈ যাব, গতিকে মই ইয়াৰ ওপৰত আৰু খুব বেছি আলোচনা কৰিব বিচৰা নাই। আৰু এইটোতো এক্সিট পলে হয়, একজেক্ট পল নহয়, একেবাৰে এনেকাই হ'ব লাগিব তেনেকুৱা নহয়। আৰু বিগত দিনত বহুত ইয়াৰ উল্টাও হৈছে। আমি ফুল আশাবাদী। আমাৰ মাননীয় সভাপতি আজমল চাহাব যোৱা 3টা নিৰ্বাচনত যিদৰে জনগণে তেখেতক আশীৰ্বাদ দি জিকাইছে, এইবেলিও চতুৰ্থবাৰৰ কাৰণে তেখেতক বহুত ভোটত তেখেতক জিকাব। আৰু আমি ফুল কনফিডেণ্ট, ইনশাল্লাহ অহাকালি জিকিম আমি। বাকী দুটা সমষ্টিত আমি ইলেকশ্যন ভাল খেলিছোঁ, ফাইট দিছোঁ। এতিয়া কালিলৈ আমি অপেক্ষাত আছোঁ, কিন্তু ধুবুৰী নিশ্চিতভাৱে আমি জিকিম ইনশাল্লাহ। কোন দলে কি কৰি আছে সেইটো তেখেতসকলৰ কথা, আমি সেইবিলাক ক'ব নাযাওঁ। গতিকে ৰেজাল্ট কালি হ'ব, কালি কথাটো স্পষ্ট হ'বই।